নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান মই জানো মোৰ বিপদৰ সময়ত তই মোৰ কেতিয়াও লগ নেৰ সেইবাবে তোক বিচাৰিছোঁ তাইৰ কথাচোন মই তোক কৈছিলোঁৱেই মই জানিছিলোঁৱেই এদিন যে এনেকুৱা এটা ঘটনা ঘটিব আৰু তই মোৰ ওচৰলৈ আহি এনেকৈ কবি নহয় এই দেৱ বোলা মানুহজনহে জোখতকৈ বেছি প্ৰভু ভক্ত ওলাল ইমানে যদি প্ৰভু ভক্ত কুকুৰ হ'ব লাগিছিল মানুহ কিয় হ'ল এটা কাম কৰা মোৰ বছৰ লগত লগ কৰাই দিওঁ নহ'লে তোমাক বছ মই বেলেগৰ পৰা লুকুৱাব পাৰিলেও তোৰ পৰা কি লুকুৱাম কাইলৈ কোৰ্টলৈ যাম দীক্ষিতা যিটো সপোন ইমান দিনে জীয়াই আছিলোঁ সেই সপোন কাইলৈ শেষ হ'ব ৰবা ওলাই যোৱা তোমাৰ সাহস কেনেকৈ হ'ল আমাৰ ঘৰত সোমাবলৈ তুমি যি কৰিছা তোমাক মই খুদাই নেৰো জেললৈ যাব লাগিব তুমি ইমান সহজ কাৰোবাক জেললৈ পঠোৱাটো কি বুলি ভাবা তুমি নিজকে অলপো লাজ চৰম বোলা বস্তুটো নাইনে ইমান নিলাজ তুমি কেনেকৈ হ'ব পাৰিলা এই যে ধুনীয়াকৈ খাজি কাচি ভদ্ৰ মানুহৰ মুখা পিন্ধি ঘূৰি ফুৰা এই মুখা মই খুলিম থুৱাব তোমাৰ মুখত মানুহে প্ৰিয়া বহুত ভুল কৰিলা বহুত ডাঙৰ ভুল কৰিলা মই তোমাক শেষ কৰি পেলাম দাদা ইমানৰ পিছত অলপো যদি লাজ বাকী আছে তেনে ওলাই যোৱা ইয়াৰ পৰা আদাৰৱাইজ মই হাত উঠাবলৈ বাধ্য হ'ম মই ফ'ৰ্চ নকৰিলোঁ দিয়া কাইলৈতো এনেও আহিব তেতিয়া কম তাৰমানে কালিলৈ আৰাধ্যা আহিব ডিভ'ৰ্চ দিয়া উদ্দেশ্যেৰে কিন্তু আমি তেওঁলোকক পুনৰ লগ কৰাই দিম আমি গোটেই ফ্ৰেণ্ডছবোৰ কাইলৈ লগ হ'ম আৰু আটাই যেতিয়া মিলি পেলাই ফ'ৰ্চ কৰিম তেতিয়া সিহঁতে না ক'ব নোৱাৰিব কি প্ৰিয়াই তোৰ ওপৰত হাত উঠাইছে প্ৰিয়াই মোৰ ওপৰত হাত উঠাইছে সেইটো ইম্পৰ্টেণ্ট নহয় মা দাদাই প্ৰিয়াৰ ওপৰত হাত উঠাইছে সেইটোহে ইম্পৰ্টেণ্ট হে ভগৱান
তোমাক যে কি বুলি ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। তোমাৰ আৰু মোৰ কাহিনী একে আৰাধ্যা। আমি দুয়ো প্ৰেমত প্ৰতাৰিত হৈছোঁ। তুমি পোৱা কষ্টবোৰ মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। তাৰমানে তোমাক প্ৰতিশোধ লাগে? মোক প্ৰতিশোধ লাগে। মই এটা কথাই বুজি পাইছোঁ, যাৰ ওচৰত পইচা আছে তাৰে সন্মান আছে। পাপ পুণ্য উচিত অনুচিত এইবোৰ কেৱল দুখীয়া মানুহৰ জীৱনতহে আছে, আৰু মই এইবোৰৰ ঊৰ্ধত যাব বিচাৰোঁ। তুমি যেনেধৰণে বিচাৰিছা তেনেধৰণেই হ'ব। মগজ মোৰ, বুদ্ধি মোৰ, কেৱল তুমি কাৰ্যকৰী কৰিব লাগিব। তই নুবুজিবি ৰিমলি, কিমান কষ্ট দিয়ে। বৌয়েতো ক্ষমা কৰি দিব দাদা। ক্ষমা কৰি দিলেই বাৰু, কিন্তু মোৰ লগত সংসাৰ কৰিব পাৰিব জানো? আকৌ এবাৰ নোৱাৰে। সম্পৰ্ক এটা জীয়াই ৰাখে বিশ্বাসে। যদি সেই বিশ্বাসেই নাথাকে, সম্পৰ্ক কেনেকৈ থাকিব? দাদা, তোক হয়তো ডিৰেক্টলি নকলেও বুজিব পাৰিছ। এতিয়াও সময় আছে। দাদা, এতিয়া সময়তো নাই। যেতিয়ালৈকে বিশ্বাসঘাতকতাৰ মুখামুখি হোৱা নাছিলোঁ, তেতিয়া বুজা নাছিলোঁ। তই নুবুজিবি ৰিমলি, কিমান কষ্ট দিয়ে। বৌয়েতো ক্ষমা কৰি দিব দাদা। ক্ষমা কৰি দিলেই বাৰু, কিন্তু মোৰ লগত সংসাৰ কৰিব পাৰিব জানো? আকৌ এবাৰ নোৱাৰে। সম্পৰ্ক এটা জীয়াই ৰাখে বিশ্বাসে। যদি সেই বিশ্বাসেই নাথাকে, সম্পৰ্ক কেনেকৈ থাকিব? দাদা, তই ইমান অবুজ কিয়? জানো মই বহুত বেয়া মানুহ, কিন্তু মই মা আৰু তোক বহুত ভাল পাওঁ ৰিমলি।
দেউতা ভাল মানুহ আছিল, মা ভাল, তই ভাল, কিন্তু মই কিয় এনেকুৱা হলো? তুমি ইয়ালৈ কিয় আহিছা? তুমি যে কৰিছা তাৰ পাছতো তোমাৰ মুখখনে চাবলৈ মন নোহোৱা হৈছে মোৰ। কিন্তু আহিব লগা হ'ল যাতে তুমি এইটো ভুল ধাৰণালৈ নাথাকা যে এই অনিৰুদ্ধ এতিয়াও তোমাৰ পাগল প্ৰেমিক। তোমাক মই ঘৃণ কৰোঁ প্ৰিয়া, কেনেকৈ এজনী নাৰী ইমান তললৈ নামিব পাৰে। ঘৃণ লাগে তোমাক মোৰ। আচলতে মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে। তোমাৰ দৰে ছোৱালী এজনীৰ কাৰণে মই আৰাধ্যাক ত্যাগ কৰিছো। প্ৰতিটো কথাতে মোক আৰাধ্যাৰ লগত তুলনা কৰি নাথাকিব অনিৰুদ্ধ। তুলনা কোনে কৰিছে? তোমাৰ সেইখিনি যোগ্যতাই নাই যে মই তোমাক আৰাধ্যাৰ লগত তুলনা কৰিম। বাৰু মই যি ভুল কৰিলো, কিন্তু আজিৰে পৰা এই ভুলৰ কোনো পুনৰাবৃত্তি নহয়। আজি এই মুহূৰ্তৰ পৰা মই তোমাৰ লগত থকা সকলো সম্পৰ্ক শেষ কৰিলো প্ৰিয়া। তুমি মোৰ লগত যি কৰিলা আন মানুহ হোৱাহেঁতেন তোমাক পুলিচত দিলেহেঁতেন, কিন্তু তোমাৰ ভাগ্য ভাল যে মই তেনে কাম নকৰিলো। পাহৰি গৈছো মই তোমাৰ সকলো কথা। মাত্ৰ আজিৰে পৰা যাতে তুমি মোৰ সন্মুখলৈ নাহা। ইমান সহজ জানো সম্পৰ্ক এটা এনেকৈ শেষ কৰাটো? তুমি ইচ্ছা কৰিলেও মোক ত্যাগ কৰিব নোৱাৰা অনিৰুদ্ধ, কাৰণ মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছো। চাহ খাওঁ। কাইলৈ ইহঁতৰ ডিভোৰ্চ হ'ব। বেচেৰীজনীলৈ বেয়াই লাগে। বিয়া হ'বৰ এবছৰ হোৱা নাছিল জানো? আৰাধ্যাৰ পচন্দ নাছিল জানো ল'ৰাজন? কলেজৰ 6 বছৰীয়া প্ৰেমো আছিল সিহঁতৰ। তুমি ইচ্ছা কৰিলেও মোক ত্যাগ কৰিব নোৱাৰা অনিৰুদ্ধ, কাৰণ মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছো। ভাবিছিলো কথাটো কৈ তোমাক মই ছাৰপ্ৰাইজ দিম, কিন্তু ছাৰপ্ৰাইজটো যে এনেকুৱা ধৰণৰ হ'ব মই সপোনতো ভবা নাছিলো। কেনেকে সম্ভৱ? মই কি জানো, সেয়া তুমিহে জানিবা। কিয় বিশ্বাস কৰিম মই তোমাৰ দৰে বিশ্বাসঘাতক ছোৱালী এজনীৰ কথা? ঠিক আছে, মোক বিশ্বাস কৰিব নালাগে, কিন্তু ডক্টৰৰ ৰিপৰ্টবিলাককতো বিশ্বাস কৰিবা। ব'লা নহ'লে ডক্টৰৰ ওচৰলৈ যাওঁ। এতিয়া কোৱা, পাৰিবা তুমি মোক ত্যাগ কৰিব? নোৱাৰা। এতিয়া তুমি মোক বিয়া পাতিবলৈ বাধ্য মিষ্টাৰ অনিৰুদ্ধ। ইয়াত কোনো বিকল্প নাই।
চাহ খাওঁ। কাইলৈ ইহঁতৰ ডিভোৰ্চ হ'ব। বেচেৰীজনীলৈ বেয়াই লাগে। বিয়া হ'বৰ এবছৰ হোৱা নাছিল জানো? আৰাধ্যাৰ পচন্দ নাছিল জানো ল'ৰাজন? কলেজৰ 6 বছৰীয়া প্ৰেমো আছিল সিহঁতৰ। ছোৱালীৰ বিয়া দিবলৈ ভয়েই লগা হৈছে। 6 বছৰে য'ত মানুহ চিনিব নোৱাৰিলে, এৰেঞ্জ মেৰেজত এদিনত ক'ত চিনি পাব? তাতে আকৌ এটা কথা আছে নহয়। আজিকালি ছোৱালীবোৰে সোনকালে মাক হ'বই নোখোজে। সন্তান জন্ম দিবতো নিবিচাৰেই। কথা ইমান দূৰ আগ নাবাঢ়িলেহেঁতেন। সন্তানটোৰ কাৰণে একেলগে থাকিলেহেঁতেন। নহয় মানে আৰাধ্যাই চাকৰি কৰিম বুলি ভাবিছিল যে, সেইকাৰণে ফেমিলি প্লেনিং কৰাই নাছিলে। কৰিব লাগিছিল। অন্তত সংসাৰখন ঠিকে থাকিলেহেঁতেন। তুমি ইচ্ছা কৰিলেও মোক ত্যাগ কৰিব নোৱাৰা অনিৰুদ্ধ। কাৰণ মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছো। এতিয়া তুমি মোক বিয়া পাতিবলৈ বাধ্য, মিষ্টাৰ অনিৰুদ্ধ। ইয়াত কোনো বিকল্প নাই। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোন বেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোন বেলি তৰাকে